ব্ৰেকিং নিউজ লৈ আহিছো। বিশ্বনাথত আন এক বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে এতিয়া জিলা প্ৰশাসন। বিশ্বনাথৰ 433টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছে প্ৰশাসনে। বিশ্বনাথৰ নিজ বাঘমাৰীৰ শ শ পৰিয়ালক ভূমি খালী কৰাৰ নিৰ্দেশ। ননৌকী জাপৰিগুৰিৰ পিছত পুনৰ বেদখলমুক্তৰ বাবে এনেদৰে সাজু হৈছে এতিয়া প্ৰশাসন। আৰু জাননী লাভ কৰাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে সংখ্যালঘু ৰাইজৰ মাজত। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছোঁ। বিশ্বনাথৰ 433টা পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ। 433টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছে প্ৰশাসনে। বিশ্বনাথৰ নিজ বাঘমাৰীৰ শ শ পৰিয়ালক ভূমি খালী কৰাৰ নিৰ্দেশ। ননৌকী জাপৰিগুৰিৰ পিছত পুনৰ বেদখলমুক্তৰ বাবে সাজু হৈছে এতিয়া প্ৰশাসন। বৃহৎ উচ্ছেদ অভিযান চলাবৰ বাবে সাজু হৈছে জিলা প্ৰশাসন। বিহালীৰ নিজ বাঘমাৰীৰ নামপাৰা পলকটাত চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু অঞ্চলটোৰ 265 বিঘা 3 কঠা 15 লেচা মাটিত চলিব উচ্ছেদ অভিযান। আৰু এনেদৰে শ শ বিঘা মাটি এতিয়া বেদখলমুক্ত কৰা হ'ব। ঘৰ খালী কৰিবৰ বাবে 15 দিনৰ সময়সীমা এতিয়া বান্ধি দিছে জিলা প্ৰশাসনে। 15 দিনৰ ভিতৰত ঘৰ খালী কৰিব লাগিব। আৰু উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতেই হাহাকাৰ লাগিছে একাংশ সংখ্যালঘু ৰাইজৰ মাজত, বেদখলকাৰীৰ মাজত। বাঘমৰা মৌজাৰ 189 ভিজিআৰ আৰু 203 ভিজিআৰ আগত চলিব অভিযান, অৰ্থাৎ উচ্ছেদ অভিযান। উচ্ছেদ চলিবলগীয়া স্থানত আছে এটা মছজিদ, এখন ঈদগাহ ময়দান আৰু এটা কবৰস্থান। আৰু ইফালে পুনৰ সংস্থাপন নিদিলে কোনো কাৰণতে ভূমি এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে বেদখলকাৰীয়ে। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। উচ্ছেদৰ জাননী লাভ কৰি চৰকাৰৰ বিৰুদ্ধে এতিয়া আক্ৰমণাত্মক হৈ পৰিছে, ক্ষোভ উজাৰিছে বেদখলকাৰীয়ে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, বিশ্বনাথৰ 133টা পৰিয়াললৈ পুনৰবাৰ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে। 15 দিনৰ ভিতৰত ঘৰ খালী কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। ননৌকী জাপৰিগুৰিৰ পিছত পুনৰ বেদখলমুক্তৰ বাবে সাজু হৈছে এতিয়া বিশ্বনাথ জিলা প্ৰশাসন। আন এক বৃহৎ উচ্ছেদ অভিযান আৰু উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতেই এতিয়া হাহাকাৰ পৰিস্থিতি। বিহালীৰ নিজ বাঘমাৰীৰ নামপাৰা পলকটাত চলিব এই উচ্ছেদ অভিযান। অঞ্চলটোৰ 265 বিঘা 3 কঠা 15 লেচা মাটিত চলিব বৃহৎ উচ্ছেদ অভিযান। আৰু ঘৰ খালী কৰিবৰ বাবে 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। তাৰ পাছতে এতিয়া উত্তপ্ত পৰিস্থিতি, হাহাকাৰ পৰিস্থিতি। উচ্ছেদৰ জাননীৰ পিছতে এতিয়া হাহাকাৰ কৰিছে একাংশ বেদখলকাৰীয়ে। কৈছে যে আমাক পুনৰ সংস্থাপন দিব লাগিব, আমাক উচ্ছেদ কৰিব ঠিকেই, কিন্তু যেতিয়ালৈকে আমাক পুনৰ সংস্থাপন নিদিব, উচিত ক্ষতিপূৰণ যেতিয়ালৈকে আমাক নিদিব, তেতিয়ালৈকে আমি ঘৰ এৰি নাযাওঁ, আমি বেদখল কৰিবলৈ নিদিওঁ, বুলডোজাৰ চলাবলৈ নিদিওঁ বুলি এতিয়া হুংকাৰ দিছে। চৰকাৰৰ বিৰুদ্ধে গৰজি উঠা দেখিবলৈ পোৱা গৈছে এইসকল বেদখলকাৰী। মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মন্তব্য আহি পৰিছে, বহুকেইটা মন্তব্য আছে। আমি এটা মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। এই ভিজিআৰ পাই আপোনাৰ 550 মান মানুহ আছে। ইয়াৰে আমাৰ মাটি কালি আছে আপোনাৰ দুটা দাগ আছে, এটা আছে 189 আৰু এটা আছে 302। তাৰ ভিতৰত মাটি কালি আছে আপোনাৰ 265 বিঘা। এই ভিজিআৰ লেণ্ডত এতিয়ালৈকে বৰ্তমান আমি নটিচ বিলাই আছো আৰু অলপ সময় আছে, অলপ সময়ৰ পিছত নটিচ দিয়া শেষ হ'ব। ৰাইজৰ ইয়াত ভালে আছে, ৰাইজৰ কোনো হাই হুলস্থুল নাই, ঠিকে চাকে চলি আছে। জাননী প্ৰকাশ কৰিছে, আমাৰ ৰাইজে এতিয়া আঁকোৱালি লৈছে, কিন্তু অসম চৰকাৰৰ অৰ্ডাৰ আমাৰ ফল' কৰিব লাগিব। কাৰণ আমি মুখ্যমন্ত্ৰীক লগ কৰিলো, আমাৰ MLAক লগ কৰিলো, চব লগ কৰিলো, কিন্তু PGR GGR যিটো আছে এইটোতো হ'বই। কাৰণ এটাই কথা, এই মানুহবিলাক কিন্তু অতি পুৰণীয়া মানুহ। বালিডুগুৰি যেতিয়া নদী গঢ়াই খয় লৈছিল 1962-63 চনত, তেতিয়াৰ পৰা এই মানুহবিলাক তাৰ পৰা আহি চৰকাৰে বহাইছিলে। তাৰ কাগজ পত্ৰ আছে, তাৰ যে কাগজ ডেপুটি কমিশনাৰে ইয়াত যে বহিবলৈ দিছিলে, সেই কাগজ এতিয়ালৈকে আছে। ডেপুটি কমিশনাৰে দিছিলে আৰু গাঁওবুঢ়া এজন পুৰণা গাঁওবুঢ়া আছে, তেখেতক মানে গাঁওবুঢ়া হেৰি দি পেলাই ইয়াত ৰাইজ বহাইছিলে। সেইটো মই জানো, মোৰ বয়স আজি প্ৰায় 70 বছৰ। মই গোটেইখিনিকে জানো কাহানী। ইয়াত যে আগত ফিল্ড আছিলে, এইটো গুপচাৰ মাটি, PGR মাটি হয়। কিন্তু অসম চৰকাৰৰ অৰ্ডাৰ যদি হয় ইলেকশ্যন কৰিব কৰক, কোনো আপত্তি নাই আমাৰ, আমি ৰাইজে বাধা নিদিওঁ। কিন্তু আমাৰ এই পুৰণা মানুহখিনিৰ ৰাইজৰ কাৰণে পুনৰবাৰ তাৰ হেৰি কৰিব লাগিব, কাৰণ মানুহৰ ব্যৱস্থা এটা কৰিব লাগিব, মানুহে যাতে ইয়াত আকৌ বসবাস কৰিব পাৰে। ইয়াত নহলেও য'ত হলেও চৰকাৰে মাটি দিব লাগিব, কাৰণ আমাৰ এইবিলাক মানুহ পুৰণা মানুহ, নতুন মানুহ ইয়াত নাই। কাৰণ বাংলাদেশৰ পৰা মানুহ ইয়াত অহা নাই, ইয়াত অতীজৰ পুৰণা মানুহ, ইয়াত সম্পূৰ্ণ কাগজ পত্ৰ থকা মানুহ। চৰকাৰে যদি ইনকুৱাৰী কৰে, কাগজ দেখুৱাব পাৰো। ভাৰত স্বাধীন হোৱাৰ আগত 18 চনৰ পৰা আৰম্ভ কৰি পেলাই কাগজ পত্ৰ আছে। কোনো কাগজ পত্ৰ যদি
বেলেগ কাষ্টৰ মানুহ ওলাব নোৱাৰে, কিন্তু মিয়া মানুহে কাগজ যত্ন কৰি থৈ দিছে আকলি কৰি পেলাই। আৰু এতিয়া আমাৰ প্ৰশাসনৰ ওচৰত আমাৰ বিধায়ক বা আমাৰ MLA মন্ত্ৰী মিনিষ্টাৰ অনুৰোধ, আমাৰ 15 দিন সময় দিছে, কিন্তু 15 দিন নহয়, আমাক সময়টো বঢ়াই দিব লাগিব। আমি DC ছাৰক আপত্তি কৰিম, আমি মন্ত্ৰী মিনিষ্টাৰক আপত্তি কৰিম, আমাৰ সময়টো বঢ়াই দিয়ক। সেই সময়ত জিলা উপায়ুক্ত আছিলে আপোনাৰ ডেপুটি কমিশনাৰে আমাক প্ৰস্তাৱ দিছে, ইয়াত এলাৰ্ট দিছে আপোনাৰ কিমান দাগ নম্বৰ আছে, তাৰ পৰা 52 বিঘা মাটি আপোনালোকে হেৰি পেলাই কাটি পেলাই আমাৰ আচলতে গাঁওবুঢ়া আছিলে তেতিয়া, সেই গাঁওবুঢ়াৰ নামত এলাৰ্ট কৰা আছে। আপোনালোকে তদন্ত কৰি চাওক। তাৰ পাছত 61 চনত দিয়া 62 চনৰ পৰা আমাৰ খাজনা ৰচিদ আছে এইখন মাটিত। আপোনালোকে যদি উচ্ছেদ কৰিব লাগে, আমি যে ভাৰতীয় নাগৰিকত্ব তাৰ প্ৰমাণ কৰি পেলাই আপোনালোকে আমাক ইয়াৰ পৰা উচ্ছেদ কৰি দিয়ক। পুনৰ সংস্থাপন নকৰালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ। আপোনাৰ 550 মান মানুহ আছে। ইয়াৰে আমাৰ মাটি কালি আছে আপোনাৰ দুটা দাগ আছে, এটা আছে 189 আৰু এটা আছে 302। তাৰ ভিতৰত মাটি কালি আছে আপোনাৰ 265 বিঘা। এই ভিজিয়া লেণ্ডত এতিয়ালৈকে বৰ্তমান আমি নটিচ বিলাই আছো, আৰু অলপ সময় আছে, অলপ সময় পিছত নটিচ দিয়া শেষ হ'ব। ৰাইজৰ ইয়াত ভালে আছে, ৰাইজৰ কোনো হাই হুলস্থুল নাই, ঠিকে চাকে চলি আছে। জাননী প্ৰকাশ কৰিছে, আমাৰ ৰাইজে এতিয়া আঁকোৱালি লৈছে, কিন্তু অসম চৰকাৰৰ অৰ্ডাৰ আমাৰ ফলো কৰিব লাগিব। কাৰণ আমি মুখ্যমন্ত্ৰীক লগ কৰিলো, আমাৰ MLAক লগ কৰিলো, সব লগ কৰিলো, কিন্তু PGR GGR যিটো আছে এইটোতো হ'বই। কাৰণ এটাই কথা, এই মানুহবিলাক কিন্তু অতি পুৰণীয়া মানুহ। বালিডুগুৰি যেতিয়া নদী গঢ়াই খয় লৈছিল 1962-63 চনত, তেতিয়াৰ পৰা এই মানুহবিলাক তাৰ পৰা আহি চৰকাৰে বহাইছিলে, তাৰ কাগজ পত্ৰ আছে। তাৰ যে কাগজ ডেপুটি কমিশনাৰে ইয়াত যে বহিবলৈ দিছিলে, সেই কাগজ এতিয়ালৈকে আছে। ডেপুটি কমিশনাৰে দিছিলে, আৰু গাঁওবুঢ়া এজন পুৰণা গাঁওবুঢ়া আছে, তেখেতক মানে গাঁওবুঢ়া হেৰি দি পেলাই ইয়াত ৰাইজ বহাইছিলে। সেইটো মই জানো, মোৰ বয়স আজি প্ৰায় 70 বছৰ, মই গোটেইখিনিক জানো কাহানী। ইয়াত যে আগত ফিল্ড আছিলে, এইটো গুপচাৰ মাটি PGR মাটি হয়, কিন্তু অসম চৰকাৰৰ অৰ্ডাৰ যদি হয় ইলেকশ্যন কৰিব কৰক, কোনো আপত্তি নাই আমাৰ, আমি ৰাইজে বাধা নিদিওঁ। কিন্তু আমাৰ এই পুৰণা মানুহখিনিৰ ৰাইজৰ কাৰণে পুনৰবাৰ তাৰ হেৰি কৰিব লাগিব, কাৰণ মানুহৰ ব্যৱস্থা এটা কৰিব লাগিব, মানুহে যাতে ইয়াত আকৌ বসবাস কৰিব পাৰে। ইয়াত নহলেও য'ত হলেও চৰকাৰে মাটি দিব লাগিব, কাৰণ আমাৰ এইবিলাক মানুহ পুৰণা মানুহ, নতুন মানুহ ইয়াত নাই। কাৰণ বাংলাদেশৰ পৰা মানুহ ইয়াত অহা নাই, ইয়াত অতীজৰ পুৰণা মানুহ, ইয়াত সম্পূৰ্ণ কাগজ পত্ৰ থকা মানুহ। চৰকাৰে যদি ইনকুৱাৰী কৰে, কাগজ দেখুৱাব পাৰো, ভাৰত স্বাধীন হোৱাৰ আগত 18 চনৰ পৰা আৰম্ভ কৰি পেলাই কাগজ পত্ৰ আছে। কোনো কাগজ পত্ৰ যদি বেলেগ কাষ্টৰ মানুহ ওলাব নোৱাৰে, কিন্তু মিয়া মানুহে কাগজ যত্ন কৰি থৈ দিছে আকলি কৰি পেলাই। আৰু এতিয়া আমাৰ প্ৰশাসনৰ ওচৰত আমাৰ বিধায়ক বা আমাৰ MLA মন্ত্ৰী মিনিষ্টাৰ অনুৰোধ, আমাৰ 15 দিন সময় দিছে, কিন্তু 15 দিন নহয়, আমাক সময়টো বঢ়াই দিব লাগিব। আমি DC ছাৰক আপত্তি কৰিম, আমি মন্ত্ৰী মিনিষ্টাৰক আপত্তি কৰিম, আমাৰ সময়টো বঢ়াই দিয়ক। সেই সময়ত জিলা উপায়ুক্ত আছিলে আপোনাৰ ডেপুটি কমিশনাৰে আমাক প্ৰস্তাৱ দিছে, ইয়াত এলাৰ্ট দিছে আপোনাৰ কিমান দাগ নম্বৰ আছে, তাৰ পৰা 52 বিঘা মাটি আপোনালোকে হেৰি পেলাই কাটি পেলাই আমাৰ আচলতে গাঁওবুঢ়া আছিলে তেতিয়া, সেই গাঁওবুঢ়াৰ নামত এলাৰ্ট কৰা আছে। আপোনালোকে তদন্ত কৰি চাওক। তাৰ পাছত 61 চনত দিয়া 62 চনৰ পৰা আমাৰ খাজনা ৰচিদ আছে।